অৰুণোদয় 3.0 শুভ উদ্বোধন বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ সমগ্ৰ ৰাজ্যৰ লগতে ওদালগুৰি জিলাৰ ভেৰগাঁও সমষ্টিৰ অন্তৰ্গত খৈৰাবাৰীত আজি অৰুণোদয় 3.0 আঁচনিখন শুভ উদ্বোধন কৰা হয়। এই উপলক্ষে আজি খৈৰাবাৰীৰ মহিৰংগ ভৱনত অনুষ্ঠিত এখন সভাত অৰুণোদয় 3.0 আঁচনিখন উদ্বোধন কৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। আঁচনিখন উদ্বোধন কৰি সভাত দৈমাৰীয়ে এই অভিলাষী আঁচনিখনে আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ মহিলাসকলক উপকৃত কৰিব বুলি মন্তব্য কৰে। লগতে আজিৰ দিনটো আনন্দ আৰু এটা প্ৰাপ্তিৰ দিন বুলি উল্লেখ কৰে। ভেৰগাঁও সমষ্টি ভিত্তিত অৰুণোদয় 3.0 শুভাৰম্ভণি কৰা আজিৰ এই কাৰ্যসূচীত বিটিআৰৰ MCLA ভৱেন্দ্ৰ বড়ো, EM ডাবৈছা বড়ো, খৈৰাবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াকে ধৰি বৃহত্তৰ খৈৰাবাৰী অঞ্চলৰ 2 সহস্ৰাধিক মহিলাই অংশগ্ৰহণ কৰে। আজি আমাৰ অসমৰ ৰাইজৰ কাৰণে খুবেই ভাল এটা দিন, কাৰণ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ অৰুণোদয়ৰ নতুন যিটো আঁচনি ফেজ 3 সেইটো আজি উদ্বোধন কৰিলে আৰু সেইটোৰ দ্বাৰা প্ৰায় 20 লাখ মানুহক আৰু নতুনকৈ সংযোজন কৰা হ'ব। গতিকে বহুত দুখীয়া পৰিয়ালৰ মানুহে সেইটোৰ দ্বাৰা উপকৃত হ'ব আৰু সহজভাৱে যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকে সবে এপ্লাই কৰিব পাৰিব। আগৰ ক্ৰাইটেৰিয়াই অলপ ইয়াত সংযোজন কৰিছে যে পুৰণাখিনিও এতিয়া নতুনকৈ এপ্লাই কৰিব লাগিব। গতিকে তেওঁলোকৰ ক'ৰবাত যদি বিসংগতি থাকে তেতিয়া তাত ঠিক কৰি ল'ব লাগিব, আৰু যিসকল মানুহ নাই এতিয়া তেওঁলোকৰ একাউণ্টত আৰু অৰুণোদয়ৰ পইচা নাযাব। গতিকে অৰুণোদয় 3 নতুন পুৰাণ চব মিলি পেলাই এবাৰ এটা তালিকা প্ৰিপেয়াৰ হ'ব আৰু নতুন সমষ্টি হিচাপে এতিয়া সেই ডাটাটো প্ৰিপেয়াৰ হ'ব। এতিয়া ভেৰগাঁও সমষ্টি নাছিলে, আগতে পানেৰী আৰু কালাইগাঁও আছিলে, কিন্তু এতিয়া ভেৰগাঁও আৰু টংলা সমষ্টি হোৱা হেতুকে এতিয়া সমষ্টি ৱাইজ ইয়াৰ তালিকাটো প্ৰিপেয়াৰ হ'ব আৰু সেইমতে কথাটো পাব। এতিয়া আমাৰ ওদালগুৰিত 55,000 আমি পাইছোঁ এডিশ্যনেল। গতিকে 4টা সমষ্টি, গতিকে কমেও 10-12 হাজাৰকৈ কম বেছি পৰিমাণৰ যদিও আছে, তথাপিও 10-12 হাজাৰকৈ এটা সমষ্টিত নতুনকৈ আমি পাই যাওঁ আৰু এটা সমষ্টিত আমাৰ 30-35 হাজাৰতকৈ বেছি বেনিফিচাৰী হৈ যাব। গতিকে এইখিনি হৈ গ'লে যিখিনি বাকী থাকি গৈছে এইটো আপোনাৰ 10-12 হাজাৰ পৰিয়াল, এইটো বহুত ডাঙৰ কথা। 10-12 হাজাৰ পৰিয়ালটো। দৰঙৰ পৰা চিন্তু কলিতাৰ ৰিপৰ্ট, নিউজ 24 NE।